প্ৰথমে মই সকলোকে এক বহাগৰ দিনা নতুন বছৰ মানে আমাৰ অসমীয়াৰ প্ৰথম বছৰ এক বহাগ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আমি আহি আছোঁ এয়া মানে ঘৰলৈ, কালি ক'তো যোৱা নহ'লে আজি সকলো মানুহ চাগে নামঘৰ মন্দিৰ শৰাই দিবলৈ গৈছে। আমাৰ যোৱা নহয় কাৰণ আমাৰ দেউতা ঢুকুৱা এবছৰ হোৱাই নাই, সেইটো কাৰণে আমি এয়া আহিছোঁ এতিয়া ঘৰলৈ বুলি। আৰু একদম প্ৰথমে আমি যামগৈ আমাৰ বনাই থকা ঘৰখনলৈ, সেয়া চাই আহিমগৈ। তাৰ পাছত আহি ঘৰত সোমাম আৰু ঘৰত সোমাই আকৌ আবেলিলৈ ঘৰমুৱা হ'মগৈ আৰু থকাথকি নহ'ব। গতিকে আমাৰ সপৰিয়ালে আহি আছোঁ। এয়া পিছফালে ৰং আছে আৰু এইফালে পাইলতে আমাৰ চলাই আছে। গতিকে আমি গৈ থাকোঁ এতিয়া ঘৰলৈ। বলক ঘৰ পালোহি আৰু ঘৰলৈ মানে আমি ৰজাবাৰী পাই গ'লোহি। আৰু জেতুকা ল'লে নে আপোনালোকে? এয়া জেতুকা ৰং, জেতুকা দেখাই দে। এইবাৰ একদম জেতুকা বিৰাট ধুনীয়াকৈ ৰং ধৰিছে নখত ন, ৰঙে দুইটা হাততে বান্ধি থৈছিলোঁ ৰঙক জেতুকা। নখটো খুব ধুনীয়াকৈ হৈছে একদম। এয়া মোৰ জেতুকা ইমান ধুনীয়াকৈ ৰং নধৰে, এইবাৰ ধৰিছে, এইবাৰ একদম খুব ধুনীয়াকৈ ধৰিছে। জেতুকা আমি লওঁৱে ন ৰং, আমি প্ৰতি বহাগতেই জেতুকা লওঁ, কেতিয়াও আমাৰ জেতুকা মিছ নহয়। কেঁচুৱা হৈ থাকোঁতে ৰঙক একদম জেতুকা দিওঁ নহয়, সি ঘিণ কৰে মানে, এইবোৰ ৰঙা ৰঙা দেখে যে লেতেৰা বুলি ভাবে, বান্ধি থৈ দিওঁ আৰু ৰাতিপুৱা মানে তাক খুলি দিওঁ। ৰাতি সি গম পালে কান্দে আৰু জেতুকা লওঁৱেই, সকলোৱে ল'ব লাগে। আপোনালোকে লৈছেনে বাৰু? আমি আৰু ঘৰতে জেতুকা লৈ লৈ আৰু ঘৰতে নাচি থাকিম আৰু আজি আৰু বিহুত মানে কালি আমাৰ হুঁচৰি মাৰিলে বোলে, নেদেখিলোঁ। আজি যদি সৰু ল'ৰা ছোৱালীবোৰ আহে দেখিম আৰু আপোনালোককো দেখুৱাম অকণমান হুঁচৰি। বলক গৈ থাকোঁ এতিয়া, আৰু গৈ থাকোঁ মানে আমি ৰজাবাৰী পাই গ'লোহি। এয়া আমাৰ ৰজাবাৰী চাৰিআলি, আমাৰ গাঁও, এইখন আমাৰ গাঁও দেখিছেনে? শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা। এয়া হুঁচৰি আহিছে, এয়া হুঁচৰি, সেয়া হুঁচৰি দেখিলোৱে, হুঁচৰি গাবলৈ ওলালেই। বলক তেতিয়াহ'লে খুব ধুনীয়া দেখোঁ মই আমাৰ স্কুলখন, এইখন আমাৰ গাঁওখন, এইখন আমাৰ স্কুল। এইটো ৰাস্তাতে আমি সোমাই যাওঁ ঘৰলৈ। এতিয়া আমি গৈ আছোঁ বোকাখাট। প্ৰথমে গৈ লওঁ আমাৰ বনাই থকা ঘৰখনলৈ, বিহু বুলি বাক এটা মাৰি আহোঁ। তাৰ পাছত আহি পেলাই সোমামহি মাহঁতৰ ঘৰত, হয়নে? এয়া আৰু গৈ থাকিম আৰু আজি আৰু দিনটো আৰু আজি একদম হুঁচৰি গাই ফুৰিম আৰু আজি একদম ক'ত ক'ত ঘূৰিম ঠিক নাই আৰু দিনটোৰ ভিতৰতে ঘূৰি ঘূৰি আবেলি আৰু যামগৈ আৰু আমি বোকাখাটৰ পৰা ঘূৰি আহিলোঁ। এতিয়া ৰজাবাৰী পালোহি। এয়া আমাৰ ঘৰৰ ৰাস্তাত সোমাই আহি আছোঁ। আমাৰ আকৌ ৰাস্তাটো আমাৰ দুৱাৰমুখলৈকে ব্লক নিদিলেই, মানে খুৰাহঁতৰ দুৱাৰমুখতে আধাটো শেষ কৰি থৈ দিলে। আমাৰ দুৱাৰমুখৰ পৰা আকৌ শিলৰ ৰাস্তা হৈ আছে, কেতিয়া বনে আৰু ক'ব নোৱাৰোঁ। আৰু আমাৰ দেউতাৰ মানে এটা স্বভাৱ আছে, সদায় এনেকৈ বহি বহি টোপনিয়াই থাকে। ৰঙক বোলো মনে মনে অকণমান ভিডিঅ' কৰি থচোন। বনাই দিছোঁ, মই এতিয়া বনাই দিছোঁ। এতিয়া তই ফ্ৰিজত নথবি, এতিয়া বনাই আনিছোঁ মানে, এতিয়া তই খা অলপমান, আকৌ ৰাতি খাই দিবি। তেতিয়া মানে এই গৰম ফ্ৰিজত নথলে দেখাই দে। আইতা ককা চবকে দেখাই দে, বিহু খাবলৈ আহিছোঁ আমি। ককা এইবাৰ শুই আছে, বিহু নাই নাই আপুনি নাই যোৱা? আমাৰ মাৰিলে এইখিনি মাৰিলে ব'লা পাঁচটামান গৈ বছৰ দি দি যাওঁতে ইটো ল'ৰা আহি পাই যায় আমাক কৈ আপোনালোকে যাওক মানুহ গোটাই দিলে গোটাই দিয়া হৈ যায় ন, 30টা ল'ৰা হৈ যায়। কি চিন্তা আমাৰ দেউতা এবাৰ নাযায় দিলে, এবাৰ নাযায়। মই যোৱা নাই, মই ৰাজ্য দিছোঁ, মিটিঙত কৈ দিছোঁ নহয়, মই নাযাওঁ কিবা। আমি চাহ তাহ খাই উঠি অকণমান আড্ডা মাৰিছোঁ। মামাও আহিলে, আকৌ ভাইটিৰ শহুৰেক শাহুৱেক আৰু তাৰ খুলখালীয়েকো আহিছে। ভালেই হ'ল, একেলগে বহি আমি সকলোৱে আগফালে আড্ডা মাৰি আছোঁ। দেউতালৈ চোলা এটা লৈ আনিছিলোঁ বিহু বুলি, হৈছে ধুনীয়া হৈছে আকৌ। এইটো আপুনি সকামলৈ পিন্ধি যাব আৰু দেই। এতিয়া কাইলৈ আছে সকাম ন? আপোনাৰতো এতিয়া গোটেই বহাগ মাহটোতে সকাম আছে, সকামেই সকাম আৰু পিন্ধিব। এইটোও ফুলিব দেই, পূজাহঁতৰ ঘৰৰ তগৰ ফুল দেই, ইমান ডাঙৰকৈ ফুলিছে। ডাল এটা মই লৈ যাব লাগিব। ডালৰ পৰা হয় নি? ডাল আছে নহয় ন? সন্ধ্যাই আমাৰ হেৰিলে, আমাৰ তালে সন্ধ্যাই নিলে তাৰমানে চব ফুলে।
সন্ধ্যা হাতখন আছে অঁ কপৌ ফুলকে আৰু মানে ভিডিঅ' কৰি কৰি লৈ গৈছোঁ আৰু চাহ তাহ খালোঁ বিহু খালোঁ খাই কৰি এয়া কপৌ ফুল লৈ লৈছোঁ কোনজোপা ফুলবিলাকো ইমান ধুনীয়া হৈছে পূজাৰ ফুলবোৰ মোৰ পচন্দ হৈছে আকৌ বৰ ধুনীয়াকৈ হৈছে তাই ৰাখিছে এন্থৰিয়ামো এন্থৰিয়ামৰ ওচৰতে তোৰ মানিমুনিও দেখিছোঁ চাটনি খাবলৈ যোৱা বছৰ পূজাহঁতৰ ঘৰলৈ অহা নহ'লে এইবাৰ পূজাক আমাৰ ঘৰতে লগ পালোঁ সেইটো কাৰণে পূজাহঁতৰ লগত প্ৰথমে পূজাহঁতৰ ঘৰতে আহি বিহু খালোঁ আজি কিমান উঠিলে পইচা আজি 1250 নাচনী হা তোমালোকে এতিয়া ক'ত ক'ত মাৰিবা ধুনীয়া ধুনীয়া নাচনী বিহু খাই আহোঁতে আকৌ এয়া নাচনীখিনি লগ পাই গ'লোঁ সৰু সৰু নাচনী যাক বৰ মৰম লাগিছে আমাৰ ঘৰত বোলে কালিয়ে মাৰিলে মই আকৌ চাবলৈকে নাপালোঁ বিহু খাবলৈ আহিছিলোঁ যে ঘৰলৈ সিহঁতি মাছ ধৰিছে বৰশী বাইছে সেইটো কাৰণে অকণমান ভিডিঅ' মাছ উঠিলে উঠিলে সেইটো মই চিঞৰিছোঁ চা দেখিলা এইয়া এইবাৰ বিহু ভাত খাবলৈ সিহঁতি বোলে মোক পুঠি মাছেৰে বিহু ভাত খুৱাব বোলে দেখিছেনে ঘৰলৈ আহিছোঁ আৰু আছে কেইটা ধৰিলি ঐ চাওঁ সেইটোকে খাবি আকৌ নুচো চাওঁ দেখা আটাইকেইটা এৰি দেচোন তাতে তিনিটা ডাঙৰ পুঠি ন এইকেইটা পুঠি মাছ দেখিছে এয়া বৰশীত তিনিটা বৰশীতে উঠিছে ন বৰশীতে উঠিছে দেখিছা হা সেইজনীয়ে মাছ ধৰিছে লৈ যাম মাছকেইটা এতিয়া লৈ যাম নি মই নিদিয়ে মোক নিবলৈ নিদিয়ে তাই দেখিছ নাই নিবলৈ হেনো নিদিয়ে আকৌ লগাইছ ন চাওঁ পতাপত মানে উঠি আহিছে ন এনেই সেই শেলাইবোৰ আছে যে তোৰ পুখুৰীটো হেৰি নিচিনা হৈছে তাই ৰখি আছে কাৰণে উঠিছে তোক দেখিয়ে মাছে ভয় খাইছে এইগৰাকীক বুলিব এইগৰাকীয়ে এতিয়া মোক বুলিব নুঠিলে ইয়াতে খাবহি এনেকৈ ভাবিছে মাছে চাগে বৰশীত নুঠিলে মোক পুখুৰীতে সোমাই খাবহি সেয়া দেখিছে মাছ কেনেকৈ ধৰিছে এইবাৰ আহি দাদুলৰ ঘৰ পালোহি সি আকৌ আগফালে তাৰ পুখুৰীতে বৰশী বাই আছিলে চাহ খা কৰিছে চাহ খাবলৈ মনেই যোৱা নাই কিমান খাম বিহুত আহিলে খাব নোৱাৰা হৈ যাওঁ সেইটো কাৰণে মানে বেয়া পাব বুলি পিঠাৰ লগতে পানী খালোঁ আৰু পিঠা খালোঁ খাই কৰি আমি এতিয়া এয়া যাবলৈ ওলাই আহিছোঁ আহক মা আহক দেউতা আহক চব আহক গোটেইখিনি আহক আমি ফটো একপি ল'ব ৰ'ব বেদান্তও আহা চবকে ল'ম আমি একেলগে আমি গোটেইখিনি পিংকু তই ফটো একপি ধুনীয়াকৈ মাৰি দে আমাক চবকে একেলগতে আহক মা আহক কাক কৈছে আগত মামা আহক মামা হেৰি মামা চব আহা মামা আহক তুমি মাৰি দিবা আহা ধুনীয়াকৈ আমাৰ ককাহঁতক চবকে লগ পাইছোঁ আকৌ ধুনীয়াকৈ ফটোটো মাৰি দিবা দেই এনেকৈ কৰি তুমি মাৰি দিবা এইখিনিৰ পৰা মাৰিবা চব উঠিবনে দেৰগাঁৱৰ মাহঁত আকৌ এয়া যাবলৈকে ওলালে মই দেৰি কৰা হ'লে লগেই নাপালোঁহেঁতেন আহি পালোহি বুলিহে কাৰণ বিহুৰ কথা যে এতিয়া ঘৰখন এৰি থৈ আহিছে দৰ্জা কৈছে মৰা আছে আৰু বিহু বুলি আলহীও আহি থাকে হুঁচৰিও আহে সেয়েহে মাহঁতে যাবলৈ ওলালে আৰু আমি একেলগে এনেকৈ লগ পোৱা নহয়েই আজি বহুত দিনৰ পিছতহে মাহঁতক লগ পাইছোঁ সেইটো কাৰণে বোলো ৰ'ব ফটো একপি মাৰোঁ সকলোৱে লগ পাইছোঁ যেতিয়া আৰু মাৰো বোলে গাটো বেয়া আছিলে সেইটো কাৰণে সময়বিলাকতো আৰু কেনেকৈ গুচি যায় ধৰিবই নোৱাৰি নহয় জানো সেইটো কাৰণে এনেকৈ মেমৰিবিলাক ৰাখিব পাৰিলে পিছত চাই অন্ততঃ ভাল লাগিব আমাৰ আৰু গোটেইখিনি মানুহ একেলগ নহয় আজি বিহু বুলি মামাহঁতো আহিলে মা দেউতা বেদান্ত গোটেইখিনি আহিলোঁ সেইটো কাৰণে আগফালে ৰৈ পেলাই আমি ভিডিঅ'ৰ লগতে অকণমান ফটো তুলি লৈছোঁ যাবলৈ দিছোঁ যোৱা আহিলে হয় আকৌ বেমাৰ আজাৰ হৈ থাকে মানুহৰ ভাল হ'ল আকৌ এতিয়া সোনকালে এতিয়া আৰু ভাল হ'ল চব মানুহ মই এই ভিডিঅ'বিলাক বনোৱাৰ উদ্দেশ্য এটাই যে মোৰ মা দেউতাহঁতৰ আগত মানে ভিডিঅ'টো দূৰৰে কথা ফটো একপিও নাছিলে আৰু এই মেমৰিবিলাক মই ৰাখি থৈছোঁ পিছত চাই আমাৰ ভাল লাগিব সেইটো কাৰণে মোৰ ফেচবুক পেজত আৰু মোৰ ইউটিউব চেনেলত মই এনেকৈ সকলোবোৰ মেমৰি ৰাখিবলৈ চেষ্টা কৰোঁ আমাৰ বাৰীৰ কপৌ ফুল দেই
দেখাই দে আমাৰ বাৰী কপৌ ফুল এতিয়া ইয়াত তিনি ভাত পাহে আছে ইয়াত ভাত লৈ গ'ল থাকিলে এইটো লাগি থৈছে আকৌ সেইকাৰণে ভাত লৈ গ'ল এই আছা এই তিনি পাহ কপৌ ফুল দেখিছা কপৌ ফুলৰ লগত মাৰ লগত মাৰি দিছো ফটো মাৰি দিয়ে আইতাৰ লগত কপৌ ফুলৰ লগত ফটো মাৰি দিয়ে আমাক এইফালে চা আগলৈ এইফালে চা ধুনীয়াকৈ মাৰ দেই কপৌ ফুল লৈ পেলাই আমি ফটো মাৰিছো এতিয়া ফটোখন কাটিবলৈ আহিছো আৰু আছে কপৌ ফুল ন এপাহ এপাহ ভালবোৰ নাপাওঁ এতিয়া নাই মৰি গ'ল ইয়াত এপাহ আছে মৰি গ'ল নাই আছিলে আকৌ ন এই চব মৰি গ'ল আগতীয়াকৈ ফুলিলে আকৌ এতিয়া মই ইয়াৰ পৰা নিমে আইতাই কাটিব মোক এপাহ দিব আইতাই সেই সিফালে ৰবি তই আমাৰ ঘৰত সজাই থ'বলৈ এপাহ মোক ইমান ধুনীয়া দুপাহ মই লৈ যাওঁ ইমান ধুনীয়া কাইলৈ মৰি যাব তাকে কাইলৈ এদাই হ'ব গোন্ধটো কিন্তু এই গোন্ধটো ধুনীয়া আকৌ নেকি নালাগে নালাগে এই আকৌ কপৌ ফুল শুকালে আৰু দেখাই দিয়া শুকাই গ'ল আৰু এই কপৌ ফুল ইমান ধুনীয়া লাগিছে মান সৰুবা চুটি হ'লগৈ সেইকেইজোপা যে দীঘল আছিলে এইখিনি মৰহি গ'ল ইয়ালে মোৰ মনত পাৰি যে সেই আগতে কেঁকুৰা খুব জ্বলা নিদি চাটনি বনাই বনাওঁ কেঁকুৰা দেখিলে মনত পৰি সেই লুকাইছে মামা যাওঁগে মামা যাওঁগে দেই মামাকো পালোঁ বিহু বুলি আহিছিলোঁ আজি গোটেই মানুহখিনিকে একেলগে লগ পালোঁ ভালেই হ'ল মাহঁতো আহিলে দেৰগাঁৱৰ পৰা মামাহঁতকো পালোঁ চবকে লগ পালোঁ আজি আহিলোঁ আমি আৰু এতিয়া যাওঁগে এয়া উঠিছে নিমা কিবা উঠিছে নিমা মই জানিছোঁ নহয় মিলাই পেলাই মাতিব লাগিব আমাক তুমি যাওঁগে দেই মামা দেউতা এইফালে আহক ওচৰলৈ আহক লৈ যাওঁ আকৌ চবকে আজি ভালেই হয় আজি চব মানুহ লগ পালোঁ বনচি তাই গোঠোৱা নাই তাই পলাইছে চাওক তাই লেতেৰা হৈ আছে বোলে গাঁৱত থকা মানুহ এনেকৈ থাকে গাঁৱৰ ঘৰৰ মানুহ এনেকৈ থাকে আমি তাই গাঁৱৰ বোৱাৰী আকৌ সাজি পাৰি নাথাকে নহয় এইটো নেচাৰেল লেচত আছে একদম সাজি পাচি নাথাকে দেই তাই লুকাইছে যাওঁগে চবকে কৈছোঁ দেই মা চবে তহঁতি গোটেইখিনি যাবা মামা যাব গোটেইখিনি যাবা মনচি পিংকু ঐ যাবি যা দাদুল থাক দাদুল দাদু বাই বাই চুমকি যাওঁগে দেই যাওক আপুনি কওঁগে ভগত দা এয়া কাম কৰি আছে এয়া হুঁচৰি বাই 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 এইখিনিতে আকৌ আমাৰ ভণ্টি মুনৰ ঘৰ আছে তাইকো ফোন কৰিলোঁ তাইকো পাক এটা মাৰি যাবলৈ কৈছে তাকে সোমাই যাওঁ আৰু এপাক মুনৰ বনোৱা পিঠা পনাখিনি আপোনালোকক দেখুৱাইছোঁ আৰু দেই নেখালোঁ মানে এতিয়া আপোনালোকক দেখুৱাই পেলাই লৈ যাম লগতে নেখালোঁ আকৌ হেৰি আলহীক নকওঁ নহয় ভাবিব তহঁতি খালি নে নাই নেদেখুৱালি নহয় আমি সঁচাকৈ খোৱা নাই কাৰণ প্লেটখনত আছে নহয় ন আমি যে খোৱা নাই সঁচাকৈ নাই খোৱা বুলি কৈছোঁ আমি চাগে নাই খোৱা দেই সেইটো কাৰণে প্লেটখন দেখুৱাই দিছোঁ ভৰ্তি হৈ আছে আমাক যেনেকৈ দিছিলে তেনেকৈ থৈ গৈছোঁ পিছত গৈ ঘৰতে মনত পৰি থাকিবগৈ বিহুত আহিলে এনেকুৱাই হয় মানে আমাৰ লছ হয় আলহীৰ বিহু পিছত আহিব লাগে আলহীবোৰ সেইটো কাৰণে হয়নে ন বিহুত বিহু খাবলৈ আহিলে গৃহস্থৰ লাভ হয় দে বাবলি এজনী আমাৰ বাবলিজনীক চাবলৈ সোমালোঁ আজি গোটেই গাঁওখন ঘূৰিছোঁ মানে আজি ঘৰলৈ আহি পেলাই সঁচাকৈ মই ঘূৰিয়ে ফুৰিছোঁ জানে নাখুজা আহি আৰু মানে ইহঁতৰ ঘৰত চাহ একাপ খালোঁ খাই মই কৈছোঁ নহয় বেছিকৈ মই নাখাওঁ দে মই বোলো গাঁৱত খাম একদম পিছফালে গ'লোঁ আৰু 3টা বজাত আহিছোঁ
পিছত খাবি এতিয়া গীতিকাকহে লগ নাপালোঁ আৰু গীতিকা বিয়াতো লগ নাপালোঁ গীতিকা হেৰি নাহিলে আৰু সেইদিনাই অহা ন তাই কৈছিলে মই বোলে হেৰি জালুকনীলৈ যাম আৰু বোলে বিহু মাৰিম নাযাওঁ এনেকৈ কৈছিলে সেইটো কাৰণে আমিও যাওঁগৈ খুদা যাওক পাই তাৰমানে হেৰি আন্ধাৰ হয় যে যাওঁ খুদা মা অঁ বাবলি বাই বাই যাওঁগৈ দে ভালে হ'ল সোমাই গ'লোঁ মই পটকৈ নোসোমাওঁ বুলি ভাবি আহিছোঁ মই সেইকাৰণে নাছিলোঁ বাবু ক'ত গ'ল বাবু যাওঁগৈ দেই বাই বাই কাপোৰ চিলাই আছ নাই চিলাইছ যা তই খাগে যা খাগে যা এজনী যা যা বাই বাই তাত কাপোৰ এটা আছে ন সেইটো দি যাওঁ ইয়াতে মহ এটা সোমাই আছে গাড়ীতে কালিয়ে সোমালা নে পৰহিতে সোমালা বিহু খাবলৈ আহিলোঁ দিন দিয়াকৈ আহিলে লছ হয় মানে কি হয় গোটেইখিনি ঘূৰি ঘূৰি মানে শেষেই নহয় এতিয়া খুৰাহঁতৰ ঘৰ থাকিয়েই গ'লোঁ যাবলৈ মাজনী খুৰীদেউক বাৰু এতিয়া লগ পালোঁ মোনহঁতৰ ঘৰতে সেইটো কাৰণে খুৰীদেউহঁতৰ ঘৰলৈও নগ'লোঁ আৰু মানে খাব নোৱাৰা হৈ যায় বিহুত আহিলে বৰ দিগদাৰ মানে খাবলৈ মন নাযায় পিছত আকৌ ঘৰত গৈ সেই পিঠা পনাকেইটালৈ মনত পৰি থাকে আৰু অকণমান ভিডিঅ' কৰি পেলাই মেমৰিখিনি লৈ গ'লোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ খুব সোনকালে আহি আছোঁ আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই